নমস্কাৰ পৰীক্ষালৈ মাজত মাত্ৰ ৩-৪ দিন বাকি আছে আৰু এইখিনি সময়ত কিছুমান সৰু সুৰা ভুল কৰি নিজৰ ভৰিত নিজে কুঠাৰ মাৰি নলব। মই আজি মেক্সিমামৰ পৰা মেছেজ পাইছো যে মক টেষ্ট দি আহিছো মাৰ্কছ বেছি অহা নাই, কি কৰো, মন বেয়া লাগি আছে। চাওক, পৰীক্ষাৰ ইমান ওচৰত মক টেষ্ট দি মাৰ্কছ কমকৈ পাই নিজৰ কনফিডেন্স ডাউন কিয় কৰি আছে? মক টেষ্ট দিব লাগে, বহু দিন আগত দিব লাগে। আপুনি 1 মাহ আগত দিয়ক, 15 দিন আগত দিয়ক, 20 দিন আগত দিয়ক, 2 দিন আগত, 3 দিন আগত মই এডভাইচ কৰিছোঁ যে মক টেষ্ট নিদিব। যদি পাৰে এই 3-4 দিন যিমানখিনি নোটছ বনালে, যিমানখিনি পঢ়িলে ৰিভাইজ কৰক, বাৰ বাৰ পঢ়ক, সেই বস্তুখিনি পঢ়ি থাকক। বিকজ জেনেৰেল ষ্টাডিজ পেপাৰখন আছেই, টেকনিকেল পেপাৰত চাওক কিমান ছাবজেক্ট আছে, ওৱান অফ দ্য টাফেষ্ট চিলেবাছ বুলি ক'ব লাগিব। এতিয়া আপোনালোকৰ কাৰণে মূল কাম হ'ব যে ইমান দিনে যিমানখিনি পঢ়িলে তাক ৰিভাইজ কৰা, সৰু সৰু বস্তুবোৰ মনত ৰখা। যদি পাৰে ডাঙৰ টপিক, নিউ টপিক এইবোৰ নতুনকৈ আপোনালোকে অপেন নকৰিব, ঠিক আছে? আৰু মই মোৰ ফালৰ পৰা এইখিনি আপোনালোকক এডভাইচ দিছোঁ, ঠিক আছে? আপোনালোকে মানে নামানে সেইটো আপোনাৰ কথা। যদি মানে ভাল কথা, যদি নামানে নিজৰটো শুনক, নিজে যি ডিচিশ্যন লয় সেইটোৱে লওক। তথাপিও মই ক'ব লগাখিনি কৈছোঁ, মক টেষ্ট দিব লাগে, এসপ্তাহ আগত দিয়ক, 10 দিন আগত দিয়ক, 15 দিন আগত দিয়ক, ভাল কথা। কিন্তু এতিয়া পৰীক্ষাৰ 2 দিন আগত দি কম মাৰ্কছ পায় কনফিডেন্স ডাউন নকৰিব। ভাল মাৰ্কছ পালেতো ভাল কথা, যদি বিচাৰিছে যে নিজক এবাৰ টেষ্ট কৰোঁ তেনেহ'লে দিয়ক, ক'ব লগা নাই। কিন্তু যিসকলে মোক আজি কণ্টেক্ট কৰি আছে, কনফিডেন্স ডাউন হৈ গৈছে, মাৰ্কছ কম পাইছোঁ, তেওঁলোকক মই আকৌ কওঁ যে এতিয়া মক টেষ্ট দিয়া বন্ধ কৰক যদি এনেকুৱা প্ৰব্লেম হৈ আছে। নহ'লে আকৌ নতুন টপিক দেখিব, কনফিডেন্স ডাউন হ'ব, পঢ়াবোৰ এনেই গুচি যাব, ঠিক আছে? বাকী আপোনালোকৰ ওপৰত মই ক'ব লগাখিনি ক'লোঁ। KSGS আছাম চাই থাকক আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে কণ্টেক্ট কৰিব। থেংক ইউ।